হ্যাঁ বাইরে না 10টা টাকা ফোন করে আছো এটু লেড়া বহাইছে হ্যাঁ লেড়া বহাইছে 10টা ফোন করে থাকো রে এতিয়া কালা যাইলে পয়সা এ জানা আছে কালা লেড়া বহাইছে কালে পয়সা কেন দে হ লেড়া বহাইছে হ্যাঁ এটু 10টা এই গম না থাকে পায় হ্যাঁ কি হল কি কি 10টা ফোন নাই হ্যাঁ কি হল কি এটো 10টা মই হেই কইছো পয়সা বহাইছো তাপা লাইন মানে ফোন কৰিছো কি কলে অফিচলে ফোন কৰিছো কি কলে বোলে এই গৈ আছে তাপা আপুনি পইচা উঠাই দিয়ক কেইটা বজাত দিলে 10টা বা মই এতিয়ালৈকে 5 বাৰ ফোন কৰিলো 10টা বজাৰ পৰা কাৰেণ্টটো দিয়াই নাই নাই দিয়া 10টা বা অফিচলে ফোন কৰি আছো এটা স্মাৰ্ট মিটাৰ এটা কি কলে অফিচে কি কলে লেৰা মিটাৰ স্ক্ৰীন মিটাৰ লেৰা মিটাৰ হে 10টা বা ফোন কৰি পেলাই এতিয়ালৈকে এই কামত মানুহ থাকিব পাৰে নেকি হা হয় যে নহয় এই কামত মানুহ থাকিব পাৰে নেকি 10টা বা পইচা ভৰাই পেলাই এতিয়ালৈকে ইয়াত আগষ্ট 20 তাৰিখে 2000 টকা ভৰাইছো আজি 1000 টকা ভৰাইছো তাৰপা কাৰেণ্টটো নাই কি কলে নাই এতিয়ালৈকে নাই অফিচত কি কলে অফিচত ক'লে বোলে কোম্পানী মানুহ যাব এতিয়া অহা নাই নাহিলে কোম্পানী মানুহ এতিয়ালৈকে এটা স্মাৰ্ট মিটাৰ হৈ পেলাই আপোনাৰ গতি বেয়া স্মাৰ্ট মিটাৰ লেৰা মিটাৰটো বহাইছে ভাঙি গুৰি কৰি দিলো মই চব মোক লাইন নালাগে এতিয়া কি ডাইৰেক্ট লগাব ডাইৰেক্ট লগাম মই আৰু জেল হ'লে মোৰ হ'ব কেছ হ'লে মোৰ হ'ব সেইটো কাৰণে মই ভয় নকৰোঁ তো গাইজ দেখিলে হয় এইটো ভাইৰেল ভিডিঅ'টো যে যিটো আপোনালোকৰ সন্মুখত আগবঢ়াই দিলোঁ তো ভিডিঅ'টো মানে সবিশেষ কথা কিছুমান আপোনালোকক ক'বলৈ লৈছোঁ তো মন কৰিব তো আজি মানে এই যিটো ঘটনা হৈ গ'ল মানে এজন কনজুমাৰে মানে এটা স্মাৰ্ট মিটাৰ কোঠাৰে মৰিয়াই ভাঙি পেলাই দিলে মানে সেইটো যিটো ঘটনা হৈ গ'ল তাৰ ফলত মানুহজনৰ কি ক্ষতি হ'ল মানুহজনে কি কৰিবলগীয়া হ'ল আৰু সেইটো আপোনাৰ কৰিলে আপোনালোকৰ কিবা বিপদ হ'ব নেকি সবিশেষ ভিডিঅ'টোত মই জনাই আছোঁ তো বলছোঁ মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই মনুষ্যিকা নতুন এটা ভিডিঅ'টো আপোনালোকৰ সন্মুখত আহিছোঁ পুনৰ এবাৰ গাইজ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া আপোনাৰ যিটো আপুনি ভাইৰেল ভিডিঅ' যিটো আপোনাৰ কোঠাৰে ভাঙি পেলাই দিছিলে যিটো মিটাৰ সেই ভিডিঅ'টোৰ বিষয়ে কোৱা আগত আৰু এটা ভিডিঅ'ৰ ক্লিপ আপোনালোকক অকণমানকৈ দেখাই লৈছোঁ চাব ওলাই আহিল শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে অন্যান্য বহু খবৰৰ মাজতে তল পৰিছে স্মাৰ্ট মিটাৰৰ প্ৰসংগ কিন্তু স্মাৰ্ট মিটাৰক লৈ এতিয়াও ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে এবাৰ থানাৰ সন্মুখতে একাংশ উত্তেজিত জনতাই দলিয়াই পেলালে স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰ দলিয়াই এক প্ৰকাৰ বৰ্ধিত বিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল আৰু স্মাৰ্ট মিটাৰ খুলি লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰি হোজাইৰ বুঢ়াজান থানাৰ সমীপত এইসমূহ স্মাৰ্ট মিটাৰ ৰাজপথৰ ওপৰতে দলিয়াই পেলাই থৈ উভতি গৈছে এইসকল প্ৰতিবাদকাৰী আমাক স্মাৰ্ট মিটাৰ নালাগে আমাক পুৰণি মিটাৰটোকে লগাই দিয়ক বুলি দাবী উত্থাপন কৰি এইসকল প্ৰতিবাদকাৰীয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এক প্ৰকাৰ জংগী আন্দোলন গঢ়ি তোলা পৰিলক্ষিত হ'ল তো গাইজ মই এতিয়া ভিডিঅ'টো মাজলৈ আহিছোঁ তো তাৰ আগতে কৈছোঁ মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব আৰু এতিয়াও যদি মোৰ ভিডিঅ' চাই থাকে কিন্তু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মানে বেল আইকনটো টাচ কৰি দিব তো এতিয়া মেইন টপিকটোলৈ আহিছোঁ তো এই যিটো আপোনাৰ ঘটনা ঘটিলে মুৰাজাৰত তো তাত আপোনাৰ যিখিনি 38গৰাকী ব্যক্তি আছিলে 38গৰাকীয়ে যি মানে প্ৰতিবাদ আন্দোলন কৰিছিলে প্ৰতিবাদ আন্দোলন কৰি নিজৰ ঘৰৰ স্মাৰ্ট মিটাৰ খুলি আনি পেলাই সেই স্মাৰ্ট মিটাৰকেইটাৰ দলিয়াই সিহঁতি প্ৰতিবাদ কৰিছিলে কিন্তু বিল বৃদ্ধি হৈছে বিল অধিক আহিছে প্ৰতিবাদ কৰিছে ঠিকেই আছে কিন্তু নিজৰ ঘৰৰ স্মাৰ্ট মিটাৰকেইটা খুলি আনি সিহঁতৰ বিপদ হ'ল তো কি বিপদ হ'ল কিয় তেনেকুৱা কৰিবলগীয়া হ'ল গোটেই বিষয়টো মই কৈ আছোঁ মানে স্মাৰ্ট মিটাৰ হওক যি মিটাৰে হওক আপোনাৰ ঘৰত যেতিয়া লাগি আছে আপোনাৰ ৱালত বা বেৰত লাগি আছে সেই মিটাৰটো খুলিবলৈ আপুনি অফিচৰ লগত যোগাযোগ কৰি ল'ব লাগিব কাৰণ তাত আপোনাৰ যদি মিটাৰটো খোলোতে বাই চান্স কিবা এটা অঘটন ঘটে সেই অঘটন ঘটি যোৱাৰ লগে লগে তাৰ দায়িত্বটো কোনে ল'ব সেইটো কি হ'ব তেতিয়া ৰিস্কটো কি হ'ব ৰিস্কটো কোনে ল'ব সেই মিটাৰটো খোলাৰ আগত অফিচত ইনফৰ্মেশ্যন দি অফিচৰ টেকনিচিয়ানে আহিহে সেই মিটাৰটো খুলিব পাৰে তো সেইটো প্ৰথম ভুল কৰিলে বাৰু খুলি আনিছে দলিয়াই ভাঙি দিছে প্ৰতিবাদ কৰিলে প্ৰতিবাদ কৰাৰ পিছত কি হ'ল মই ভিডিঅ'টো বেছি দীঘল নকওঁ শ্বৰ্টকৈ বুজাই দিছোঁ কাৰণ আগৰ ভিডিঅ'টোৰ কথা মই ক'বলৈ আছেই যিটো মেইন টপিক আহিছিলোঁ ভাইৰেল ভিডিঅ'টোৰ ওপৰত তাৰ আগত সিহঁতৰ কথা হৈছে 38গৰাকী ব্যক্তিয়ে যি আপোনাৰ আন্দোলন কৰিছিলে এই 38গৰাকী ব্যক্তি সিহঁতৰ আন্দোলনৰ মতে সিহঁতৰ বিল বৃদ্ধি হৈছে বা ঠিকে আছে বিল বৃদ্ধি হৈছে আন্দোলন কৰিছে
তেতিয়া সিহঁতি স্মাৰ্ট মিটাৰটো ভাঙি দিয়াৰ লগে লগে কোনো ইনফৰ্মেশ্যন নোহোৱাকৈ নিজেই খুলি অনাৰ লগে লগে সিহঁতৰ ওপৰত বিদ্যুৎ বিভাগৰ ফালৰ পৰা গোচৰ দিয়া হৈছে। গোচৰ দিয়াৰ লগে লগে মুৰাজাৰত গৈ পেলাই বিদ্যুৎ বিভাগৰ লোক SDO ছাৰৰ পৰা ধৰি তাৰ পৰা CRPFৰ পৰা ধৰি সকলো আহি পেলাই তাত তদন্ত আৰম্ভ কৰিছে। তো তেতিয়া 38 গৰাকীৰ ওপৰত গোচৰ দি দিয়া হ'ল। তো এতিয়া ভাবি চাওক সিহঁতি এটা মানে ডাঙৰ কাম একো বুলি ক'লে এটা বিদ্যুৎ মিটাৰ যেতিয়া খুলি আনিছে, তো সেই বিদ্যুৎ মিটাৰটো কোনো ইনফৰ্মেশ্যন নকৈ খুলি আনি ভাঙি দিয়াৰ কাৰণে সিহঁতৰ ওপৰত কি কৰা হ'ল, আইনী ব্যৱস্থা লোৱা হ'ল। তো তাৰ বিপক্ষে পিছৰকণ কি হ'ল আৰু সেইখিনি নাজানো, এইটো মই বাতৰি পাইছোঁ, আপোনালোককো দেখাইছোঁ, ইয়াত দেখি চাই লওক। আমি খাম, আমি দুখীয়া মানুহ, গতিকে আমি মুখ্যমন্ত্ৰী আৰু আমি অন্তত ধন্যবাদ, আমি আমাক সহায় কৰক। আৰু এইটো মিটাৰ এতিয়া মুৰাজাৰৰ কাহিনীটো এইখিনিতে সমাপ্ত কৰিছোঁ। এতিয়া আহিছোঁ আমাৰ এই গোলাঘাটৰ কাহিনীটোলৈ। গোলাঘাটৰ এইটো যিটো কাহিনী আছিলে, এই ব্যক্তিজনে যেনেকৈ আপোনাৰ এই স্মাৰ্ট মিটাৰটো ঘৰৰ পৰা ভাঙি নিজে কোঠা মাৰি ভাঙি খুলি আনিলে, এই ঘটনাটো মুৰাজাৰৰ সৈতে মিলি গৈছে। আৰু এইটো প্ৰক্ৰিয়াটো তাত আছিলে আপোনাৰ ৰাইজ 38 গৰাকী আৰু ইয়াত আছে এজন, গোটেই কাহিনীটো চাব মিলি গৈছে। কিন্তু ইয়াত মানুহজনে নিজৰ ঘৰতে খুলি নিজৰ ঘৰতে কোঠা মাৰি মিটাৰটো ভাঙি দিলে। খালি ইয়াত প্ৰতিবাদ কৰিবলৈ নক'লে, নিজৰ ঘৰতে এটা ভিডিঅ' বনাই ভাইৰেল কৰি পেলাই তেনেকেই প্ৰতিবাদ কৰা হ'ল। তো ইয়াৰ পিছত মানুহজনৰ কি হ'ল, তো মানুহজনৰ কাহিনীটো মানুহজনে কোৱা মতে মানুহজনৰ বেলেঞ্চটো মানে মাইনাছত লাগি গ'ল। সেইকাৰণে আপোনাৰ স্মাৰ্ট মিটাৰৰ ফালৰ পৰা লাইনটো ডিছকানেকশ্যন কৰি দিয়া হ'ল। কৰি দিয়াৰ লগে লগে মানুহজনে ৰিচাৰ্জ কৰিলে দিনৰ 10টা বজাত, কৰি দিয়াৰ লগে লগে লাইনটো নাহিলে। নহা মানে তাত আপোনাৰ পজিটিভ মানে যিটো ধৰিছোঁ 1000 টকা মানুহজনে দিবলৈ মাইনাছ লাগি আছিলে, মানুহজনে 900 টকা কৰিলে। আৰু আপোনাৰ মাইনাছ লাগিলে 1000 থাকক বা 100 টকা হওক, তাতকৈ আপুনি 10 টকা এটা হ'লেও বেছিকৈ ভৰাবই লাগিব, তেতিয়াহে আপোনাৰ লাইনটো আহিব। তো পিছত মানুহজনে ফোন কৰিলে, কমপ্লেইন কৰিলে, কৰাৰ পিছত গম পালে আকৌ ভৰাব লাগিব বুলি আকৌ ভৰাই দিলে। ভৰাই দিলৰ ৰিচাৰ্জটো পজিটিভ আহি গ'ল, মানে ৰিচাৰ্জটো জমা হ'ল। জমা হোৱাৰ পিছত লাইনটো নাহিলে। লাইনটো নহাৰ লগে লগে আমি জনামতে আপোনালোকৰ ৰিচাৰ্জ পজিটিভ হৈছে যদি লাইনটো নাহে, আপুনি মেইন চুইচটো এবাৰ অফ অন কৰি চাব। তাত কেতিয়াবা কিবা কিবি সৰু কিবা কিছুমানৰ মানে ঘৰত অকণমান গণ্ডগোল হৈ থাকে, মেইন চুইচটো অফ অন কৰি দিব লাগে। তাৰ পৰা যিটো মিটাৰত যিটো চুইচ আছে, মই দেখাইছোঁ এতিয়া ৰ'ব। এইটো মিটাৰটো হয়, মিটাৰটোত এই চুইচটো হয়, এই চুইচটো আপোনাৰ এনেকৈ 1 মিনিট সময় প্ৰেছ কৰি ৰাখিব লাগে। তো সেই দুটা কাম আপোনালোকে কৰিব। 1 নম্বৰ আপোনাৰ মেইন চুইচটো অফ অন কৰিব, 2 নম্বৰ আপোনাৰ মিটাৰটো সেই চুইচটো 1 মিনিট সময় প্ৰেছ কৰি ৰাখিব। তো তাৰ পিছত আপোনাৰ লাইনটো আহি যাব। যদি বাইচান্স নাহে তেতিয়া আকৌ আপোনাক কমপ্লেইন মাৰিব বা আপোনালোকে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ লগত আকৌ যোগাযোগ কৰিব। তো কিন্তু এই ভুলটো নকৰিব যে মিটাৰটো কোঠা মাৰি ভাঙি দিম বা এনেকুৱা এটা মানে আইন হাতত তুলি নল'ব। তো তাৰ বাৰু এইখিনি যিটো হ'ল গম পালে, ভিডিঅ' যোগে আপোনালোকে গোটেইখিনি গমেই পাইছে। ইমানখিনি কৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ। তাৰ পিছৰ কথাটো কি হ'ল, পিছৰ কাহিনীটো কি হ'ল সেইটো আপোনাক দেখাবলৈ লৈছোঁ। এতিয়া পিছৰ কাহিনীটো কি হ'ল, পিছৰ কাহিনীটো ব্যক্তিজন অফিচলৈ আহিলে, কাৰ্যালয়লৈ মাতি থৈ আহিলে। মাতি থোৱাৰ পিছত পিছদিনাখনি ৰাতিপুৱা 9টা বজাত ব্যক্তিজন কাৰ্যালয় পালেহি। পাই পেলাই গোটেই ঘটনাটো গোটেই আমাৰ মানে টেকনিচিয়ান গৈ চালে, কাৰ ভুল আছিলে কি কথা গোটেইখিনি চাই তাৰপিছত যিটো আপোনাৰ একশ্যন ল'ব লাগে, এতিয়া একশ্যনটো বুজি পালেই, আপোনাৰ এটা গোচৰ দিব লাগে। গোচৰ দিয়াৰ পিছত সেইজন যাব, আপোনাৰ আইনী ব্যৱস্থা হাতত লোৱা হ'ব সেইজনৰ ওপৰত। সেইখিনি কথাটো গোটেই গম পালেই। সেই প্ৰক্ৰিয়াটো নহ'বৰ বাবে মানুহজন পিছদিনাখনি ৰাতিপুৱা 9টা বজাত অফিচলৈ আহিলে। অফিচত আহি মানুহজনে এখন আবেদন লিখিলে। আবেদনখনত লিখিছে, প্ৰতিশ্ৰুতি প্ৰদান কৰি পেলাই লিখিছে দেই। বিনীত সন্মান সহকাৰে জনাওঁ যে মই গোলাঘাট বিদ্যুৎ উপসমণ্ডল 2ৰ অধীনত এজন গ্ৰাহক হওঁ। মোৰ বিদ্যুৎ গ্ৰাহক নং ইমান। যোৱা সময়ছোৱাত মোৰ গৃহত স্মাৰ্ট মিটাৰ সংযোগ কৰিছিল। মিটাৰটো বিসংগতি হোৱাৰ হেতু মোৰ মানসিক ভাৰসাম্য হেৰুৱাই যোৱা ইংৰাজী 6/9/2024 তাৰিখে নিশা বিদ্যুৎ মিটাৰটো কোঠাৰে কোবাই ভাঙি ধ্বংস কৰোঁ। মহোদয় ওচৰত ভৱিষ্যতলৈ এনে
আইন অপৰাধজনিত কাৰ্য নকৰোঁ। যদি এনে কাৰ্য কৰোঁ তেন্তে আইনী যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বুলি এই আবেদনৰ জৰিয়তে প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। গতিকে দয়ালু মহোদয়ে দয়া কৰি মোৰ পৰিয়ালটিলৈ লক্ষ্য কৰি মোৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ নকৰি প্ৰথমবাৰৰ বাবে ক্ষমা কৰিব বুলি আশা কৰি এই আবেদনৰ জৰিয়তে সৰল প্ৰাৰ্থনা জনাইছোঁ। এতিয়া আপোনাৰ বিশ্বাসী সেইটো নকওঁ আৰু আহি পেলাই এখন প্ৰতিশ্ৰুতি পত্ৰ দিলে আৰু তাৰ পিছত আকৌ এটা ভিডিঅ' ভাইৰেল হ'ল। তেওঁ নিউজৰ আগত কৈছে, অলপ মই ভিডিঅ'টো দেখাই দিছোঁ বাৰু। যিটো স্মাৰ্ট মিটাৰৰ দুৰ্ঘটনাটো যিটো হ'ল, আপোনাৰ এটা ভিডিঅ' ক্লিপিং আমি দেখিছিলোঁ, সেইটো সম্পৰ্কত আপুনি কি ক'ব? কিবা এটা কাৰণত অকণমান ভুল হ'ল। মোৰ বিদ্যুতৰ হেৰিয়াত মিটাৰখন লগত নাছিলে, কিন্তু মোৰে ভুল হ'ল। এতিয়া ইলেক্ট্ৰিচিটি বৰ্ডৰ হেৰিয়াৰ ওচৰত সেইটো কাৰণে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। হয়, আপুনি এইটো দুৰ্ঘটনা ক্ৰমে হ'ল নে কি? আপুনি কি ভাবি কৰিলে এইটো অকণমান হেৰি ইমান চিন্তা কৰিবলৈ নহ'ল, ফটকৈ দুৰ্ঘটনা লিখিয়াই হ'ল আৰু কথাটো। হয় হয়, আপুনি এতিয়া অফিচলৈ আহি পেলাই আপুনি সেয়া ঠিক ঠাক কৰিছেনে? আপুনি গোটেই কাম কাজখিনি ঠিক ঠাক কৰিলেনে? সেইখিনি অফিচত আহি অফিচৰ মোৰ কাৰণে দুখ বুলি মই স্বীকাৰ কৰিছোঁ। হয়, আৰু এইটোকে অফিচাৰক কৈছোঁ আৰু বেলেগেও এনেকুৱা ভুল কৰিব নালাগে আৰু। শুনা পালে? এইটো আহি অফিচত মানে গ্ৰাহকজনে ক্ষমা বিচাৰিলে, আবেদন কৰিলে, আকৌ এটা নিউজ কৰিলে, তাৰপিছত অফিচে মোক ক্ষমা কৰি দিলে। কিন্তু এইটো ইয়াত এইজনৰ ক্ষেত্ৰত ক্ষমা হৈ গৈছে, কিন্তু আপোনালোকে এইটো ভুল নকৰিব। হয়, আপোনাৰ কিবা প্ৰব্লেম হৈছে, অফিচ আহিব, এদিন কষ্টত থাকিব লাগিলে, আপোনাৰ কিবা এটা কৰি পিছদিনাখনি অফিচ আহিব লাগিব। এনেকুৱা আইনী ব্যৱস্থা, আইনী মানে এনেকুৱা কাৰবাৰ আপুনি হাতত নল'ব। এইটো হৈছে এটা মানে বিভাগীয় ফালৰ পৰা আপোনাৰ ওপৰত গোচৰ তৰিব পৰা ক্ষমতা আছে, গোচৰ তৰিব মানে আপোনাৰ ওপৰত। ইয়াত এতিয়া মানুহজন ইমান আৰ্থিকভাৱে কেনেকুৱা নাজানো চাগে, সেইটো কিবা বহুত মানে ইমান ভাল নহ'বও পাৰে, কিবা ভালো হ'ব পাৰে। সেইবাবে মানুহজনৰ ওপৰত ক্ষমা কৰি, যেতিয়া মানুহজনে বিচাৰিলে আইন ব্যৱস্থা নল'বলৈ ক'লে, যে ইয়াত আপোনাক ক্ষমা কৰি দিছে, কিন্তু আপোনাক কৰি নিদিবও পাৰে, আৰু কৰি দিয়া মানে ইমান সম্ভৱ নহ'বও পাৰে। সেইকাৰণে আপোনালোকে এনেকুৱা কাৰবাৰ নকৰিব, এইটোৱে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট। তো আজি কথাটো মানে ইমানেই। তো এটা ভিডিঅ' ভাইৰেল হ'ল, ভিডিঅ'টোৰ পিছত কি হ'ল, কি কথা গোটেইখিনি আপোনালোকক জনাইছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। প্ৰত্যেকজন ব্যক্তিয়ে ভিডিঅ'টো চাই, প্ৰত্যেকজন ব্যক্তিয়ে যে এনেকুৱা কাম নকৰে আৰু চব গোটেই কথাখিনি জানি ল'লে চবৰে ভাল হয় ন। তো ইয়াৰ পিছত আৰু যিমান যি পাৰোঁ, যিমান ইনফৰ্মেটিভ ভিডিঅ' পাৰোঁ, মই আপোনালোকৰ ওচৰলৈ আগবঢ়াই আনিম। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ ইমানে আছিলে, বাই বাই।